আশ্চৰ্যকৰ ঘটনা ঘটিছে শিৱসাগৰত মুখ হৰুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ২ নম্বৰী কাম কৰা আৰম্ভ কৰি দিলে। শিৱসাগৰত আজি এটা পৰিয়াল মোৰ ওচৰলৈ আহিছিলে অলপ আগতে। তেওঁলোকৰ ভোটাৰ তালিকাখন মোৰ ওচৰলৈ লৈ আহিছিলে। মই আপোনালোকক এই ভোটাৰ তালিকাখন দেখুৱাইছোঁ। এই ভোটাৰ তালিকাত নীলাবিলাক তেওঁলোকৰ ঘৰৰ মানুহবিলাকৰ নাম আৰু ৰঙা যেটা দেখিছে কেইটা ৰঙা তলত তিনিটা। এই তিনিটা ৰঙাত আপোনালোকে দেখিবলৈ পাব যে এই ৰঙা তিনিটাত মানে তিনিটা বিহাৰী মানুহৰ নাম নতুনকৈ তাতে মনে মনে অন্তৰ্ভুক্ত কৰি দিছে। মই আপোনালোকক গাই দিছোঁ। বিধানসভা সমষ্টিৰ নাম নম্বৰ আৰু নম্বৰ হ'ল ৯৬, নাম শিৱসাগৰ, অংশৰ নাম ১, ৱাৰ্ডৰ নাম ৪ শিৱসাগৰ, নাম মমিনুৰ ৰহমান, পিতা মিজানুৰ ৰহমান, ঘৰ নম্বৰ ১২। তেওঁ এজন ২৭ বয়সীয়া মানুহ। তাৰপাছত ৰিজৱান ৰহিম, তেওঁৰ ঘৰত ২৩ বছৰ বয়সীয়া মানুহ। তেওঁলোকৰ এই দুটা নাম আৰু আছে। ৩ নম্বৰ নামটো হ'ল আহমদ আলী ৰহিম, তেওঁ ২২ বছৰ বয়সীয়া। এই তিনিজন মানুহ থকা এই ঘৰটোত কি কৰিছে, তিনিটা নতুন মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰি দিছে ভুৱাকে। সেই মানুহ ঘৰত নাথাকে। সেই মানুহ ঘৰৰ পৰা মোৰ ঘৰলৈ আহি আমাৰ ওচৰলৈ আহি কৈছে যে আচৰিত ধৰণে যিটো ড্ৰাফ্ট ভোটাৰ তালিকা ওলাইছে, ড্ৰাফ্ট ভোটাৰ তালিকাত এই নামকেইটা সোমাইছে। এক সোমাইছে গীতা দেৱী, স্বামীৰ নাম গৌতম চাহু, ঘৰ নম্বৰ ১২। এই মমিনুৰ ৰহমানৰ ঘৰৰ ১২ নম্বৰটোত এওঁলোকৰ নাম দি দিছে। বয়স ৫১, লিংগ মহিলা। তাৰপাছত দিছে অমিত চাহু, পিতাৰ নাম গৌতম চাহু, ঘৰ নম্বৰ ১২, বয়স ২৮, লিংগ পুৰুষ। তাৰপিছত দিছে কৰণ চাহু, পিতাৰ নাম গৌতম চাহু, ঘৰ নম্বৰ ১২, বয়স ২১, লিংগ পুৰুষ। এনেকৈ আমি দেখিবলৈ পালোঁ যে আমাৰ বিধানসভা সমষ্টিৰ মাত্ৰ এঘৰ মানুহৰ ভিতৰত সেই মানুহ ঘৰত অকল তিনিজন মানুহ আছে। সেই তিনিজন মানুহৰ লগত নতুন ৩গৰাকী মানুহ ঘৰ মুছলিম, বঢ়িয়া মানুহ, অসমৰ খিলঞ্জীয়া মুছলিম মানুহ। তেওঁলোকৰ লগত গীতা দেৱী, কৰণ চাহু আৰু গৌতম চাহু অমিত চাহু নামৰ বিহাৰী সম্প্ৰদায়ৰ ৩টা নাম এই ভোটাৰ তালিকাখনত অন্তৰ্ভুক্ত কৰি দিছে। আৰু এনেকৈ শিৱসাগৰত কি কৰিছে, ভোট চুৰি কাম আৰম্ভ কৰিছে। আৰু এটা পৰিয়ালৰ পৰা আহিছে। মই সেইটো এতিয়া দেখুৱাই নাথাকোঁ, এটা উদাহৰণে দি দিছোঁ। তো ইতিমধ্যে শিৱসাগৰত ভোট চুৰিৰ কাৰণে বিজেপি আৰু RSSে কাম আৰম্ভ কৰি দিলে। কোনোপধ্যে এই কাম হ'বলৈ দিয়া নহ'ব। আমাৰ BLO সকলক, আমাৰ ৰাইজৰ দলৰ যিসকল BLA আছে, বুথ লেভেল এজেণ্ট আছে, তেওঁলোকক মই অনুৰোধ জনাইছোঁ, সকলোৱে নিজৰ BLOৰ লগত, বুথ লেভেল অফিচাৰৰ লগত তেওঁলোকে যোগাযোগ কৰক। সকলোৰে নিজৰ মই শিৱসাগৰৰ ৰাইজক, বিশেষভাৱে শিৱসাগৰ নগৰৰ 14টা ৱাৰ্ডৰ টাউনৰ ৰাইজক নিজৰ ভোটাৰ তালিকাখন আপোনালোকক চাবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকৰ ঘৰৰ বিপৰীতে কেনেবাকে আপোনালোকৰ অচিনাকি কোনোবা মানুহৰ নাম ভৰাই থৈছে নেকি, আপোনালোকে নিজে পৰীক্ষা কৰক আৰু নিজে ইয়াৰ বিৰোধিতা কৰক। নিজে আপোনালোকে ইলেকশ্যন অফিচলৈ গৈ তাৰ বিৰোধিতা কৰক। আৰু যদি নিজেই বিৰোধিতা কৰাৰ পাছতো সেইবিলাকৰ নাম কৰ্তন নকৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰক। মোৰ ফোন নাম্বাৰটো 8822424271। এই ফোন নাম্বাৰত, অথবা মই যে থাকোঁ আমাৰ আমাৰ ফুকন নগৰৰ গোহাঁইচুকৰ ফুকন নিবাসত গৈ আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। মই এইকেইদিন অহা 15 দিন ধৰি মই ইয়াতে থাকিম। যদি কাৰোবাৰ ঘৰৰ নামত আমাৰ পুৰণি বাসিন্দা, স্থায়ী বাসিন্দাৰ পিছফালে অন্য অচিনাকি মানুহৰ নাম ভৰাই দিছে, তেতিয়াহ'লে লগে কমপ্লেইন কৰিবলৈ নাপাহৰিব। আৰু এই ভোট চুৰি কাৰ্যৰ বিৰুদ্ধে সকলোৱে সচেতন হওক, সজাগ হওক। আৰু আমাৰ নিজৰ সাংবিধানিক অধিকাৰ, ভোটাধিকাৰ বঞ্চিত কৰি অসমীয়া জাতিক কেনেকৈ বহিৰাগতৰ দখললৈ নিব খোজা হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক। ধন্যবাদ।